পোহৰৰ উৎসৱ দীপাৱলীলৈ আমাৰ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে হিয়া ভৰা গভীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰাণৰ শিল্পীজন নোহোৱা সম্পূৰ্ণ 31টা দিন হ'ল, 31টা দিন অতিক্ৰম কৰিলে। তেখেতলৈ খুব বেছি মনত পৰাৰ বাবে আজিকালি কামবিলাক ভালদৰে কৰিবলৈ মন নাযায়, বা সকলোৰে হৈছে, মোৰ বুলি নহয়। প্ৰাণৰ শিল্পীজন নোহোৱা আজি 31টা দিন হ'ল, কিন্তু কোনো ন্যায় ব্যৱস্থা আজিলৈকে হোৱা নাই। সোনকালে আমাক ন্যায়টো দিয়া হ'লে আমি সকলো ভালদৰে থাকিব পাৰিলোহেঁতেন, সকলোৱে মনত ভাল ভাৱ ল'ব পাৰিলোহেঁতেন। কিন্তু আজি প্ৰাণৰ শিল্পীজনক হেৰুৱাই সকলোৱে দুখত ভাগি পৰিছে। কিন্তু আমিনো কি কৰিম, আমি তেনেই সাধাৰণ মানুহ। তেখেতৰ নামত আজি তেখেতৰ নাম লিখি এনেদৰে তেখেতৰ নামত বন্তি প্ৰজ্বলন কৰিছোঁ নিজ গৃহতে। আৰু আমি সাধাৰণ মানুহ, আমাৰ কৰিব লগা বহুত আছে যদিও, কিন্তু আমিনো কি কৰিম, তথাপিতো তেখেতৰ নামতে এনেদৰে বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু ভাবিছোঁ তেখেতেতো আমাক বহুত দি গ'ল, আমিতো তেখেতক একো দিব পৰা নাই, কি দিম তেখেতক। মুখ্যমন্ত্ৰী মহোদয় যাতে অতি সোনকালে ন্যায় ব্যৱস্থাটো কৰি দিয়ে, তাকে কামনা কৰিছোঁ। এই বন্তি জ্বলোৱা স্থানৰ পৰাই তেখেতক কাতৰ কৰজোৰে অনুৰোধ কৰিছোঁ, যাতে তেখেতে অতি সোনকালে আমাৰ মৰমৰ শিল্পীজনৰ উচিত ন্যায় তদন্ত কৰে, তাকে কামনা কৰিছোঁ। আৰু সকলো ভালে থাকক, সুস্থ থাকক, তাকে পুনৰ কামনা কৰি আজি